भारत माता की वंदे वंदे स्थानीय विधानसभा भारतीय जनता पार्टी नरेंद्र मोदी जी जेपी नड्डा जी हिमंत विश्व शर्मा डांगरिया हिमंत विश्व शइकिया भारत माता की पाँचटा लोकसभा हमें गई আছে বৰাক ভেলী দুটা বিহু নগাঁও আৰু আমাৰ দৰংগা ভেলী এই দৰংগত আৰু বৰ্তমানৰ প্ৰাৰ্থী তেখেতৰ নিৰ্বাচনী প্ৰচাৰ আৰু প্ৰসাৰ আৰু লগতে আমি ভোট কিদৰে আনিব লাগে এই আটাইখিনি কথা চিন্তা চৰ্চা কৰাৰ কাৰণে এটা মুখ্য কাৰ্যালয় আমাৰ খুবেই প্ৰয়োজন ইতিমধ্যে মুখ্য কাৰ্যালয় আপোনালোকৰ আশীৰ্বাদ লৈ শুভ উদ্বোধন কৰা হ'ল আৰু এই উদ্বোধনী সভাত আমাৰ সৈতে উপস্থিত থকা আমাৰ তিনিটা মণ্ডলৰ সন্মানীয় সভাপতি ইয়াতো ক'ত কংগ্ৰেছে ভোট পাব যিজন প্ৰাৰ্থী দিছে আজি পৰা 20 বছৰ আগতে তেওঁ সাংসদ আছিলে তেওঁ হয়তো সেই সময়ৰ কাৰ্যকাল জনতাই জানে মই মাধৱ ৰাজবংশীৰ ফলক এখনো দেখা নাই দৰং ওদালগুৰিবাসীৰ মাজত সেইটো নহয় কিয় ভোট দিলে আকৌ যোৱাকালি 28টা অসম সংগঠনে লোকসভাত সমৰ্থন দিয়া বুলি এটা বাতৰি ওলাইছে সেইবিলাক কোন কোন লৈ আহিছে সংগঠন তপন গগৈ ডাঙৰীয়া নহয় আহোম আমাৰ সুশান্ত বৰগোহাঁই আহোম আমাৰ তৰংগ গগৈ আহোম যোগেন মোহন আহোম বেছি আহোমৰ সমৰ্থন আমাৰ পিনেহে আছে আৰু বি লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তি কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে সজাই দিছে বি লাচিতৰ 400 বছৰীয়া জয়ন্তী ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰখনে দিল্লীত পাতিছে ইমানে গৌৰৱ গগৈ আৰু এইবিলাক নাই তেখেতসকলে মই নকমেই যিমান সেইবিলাক ঈদৰ কথা যোৱাকালি কিন্তু মুখ্যমন্ত্ৰী কৈছে এটা উত্থাপন হৈছে চৰ্চা হৈছে ৰাজনৈতিক মহলত যে ৰাহুল গান্ধী আহিলে গুৱাহাটীত উৎসৱৰ কাৰণে পাৰ্মিশ্যন নিদিয়ে কিন্তু মোদী দিয়ে মোদী ডাঙৰীয়া উৎসৱ নকৰে মোদী ডাঙৰীয়া আহিব 16 তাৰিখে সেই 16 তাৰিখে ৰাতি গুৱাহাটীতে থাকিব যিটো ৰাতিপুৱা জনসভা আছে আৰু মোদীজীক চোৱাৰ মানুহটো বিধি বাট নোলোৱা উৎসৱ প্ৰয়োজনে নাই মোদীজীৰ কাৰণে এতিয়া যেতিয়া আহিব আৰু প্ৰধানমন্ত্ৰী যেতিয়া আহিব আৰু ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰীৰ ডিফাৰেঞ্চ আছে প্ৰধানমন্ত্ৰী কোনোবা সোমাব নিদিব নেকি কওকচোন আপুনি কোনোবা পাৰ্মিশ্যন নিদিব নেকি এইবিলাক কংগ্ৰেছ দলে কৰি কাম নাই কংগ্ৰেছ দল পুৰণা ভিতৰীয়া নতুন পৰিণত হৈছে পাইছোঁ সেই মৰ্মে আমি 17 এপ্ৰিল তাৰিখে তেখেতৰ জনসভাখন অনুষ্ঠিত কৰাৰ কাৰণে সকলো ধৰণৰ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ বিদ্যালয় নেতৃবৃন্দ প্ৰস্তুত হৈ পৰিছে আৰু আমি কিছু সময়ৰ আগতে তাৰ পৰিস্থিতি বুজি ল'লোঁ প্ৰস্তুতি কিদৰে আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 16 তাৰিখে ইভিনিং গুৱাহাটী পাবহি গুৱাহাটীতো জনতাই বিপুলভাৱে তেখেতক আদৰণি জনাব এই নিমিত্তে যদি বিভিন্ন ধৰণৰ তাত প্ৰস্তুতি চলি আছে যিটো তাতে তেখেতে নিবাস কৰিব ৰাতি থাকিব পৰৱৰ্তী ৰাতিপুৱাই তেখেতে আহিব 11 বজাত এই জনসভাত সম্বোধন কৰিব ইয়াত কিমান মানুহ হ'ব যিটো ঈদটো যোৱাকালি গৈছে আজি আৰু এই বিষয়ে মই মন্তব্য নিদিওঁ আজি আমাৰ কাৰ্যালয় উদ্বোধন কৰোঁ কিছু সময়ৰ পিছতে সেইকাৰণে আমি ততাতৈয়াকৈ নলবাৰীৰ পৰা আহি আমাৰ মুখ্য কাৰ্যালয় আজিৰ পৰা আৰম্ভ কৰি আজিৰ পৰা আমি প্ৰচাৰ তুংগত কৰিলোঁ আচ্ছা মোদী ধৌতামতী আন লাগি কথা নাই মোদী ডাঙৰীয়াই যিদৰে দেশখনৰ স্বাভিমান বৃদ্ধি কৰিছে আজি দেশৰ যোগাযোগ যাতায়াত আন্তঃগাঁথনি স্বাস্থ্যৰ ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত যুৱক যুৱতীৰ ক্ষেত্ৰত গৰীব কল্যাণৰ ক্ষেত্ৰত যিদৰে কাম কাজ কৰিছে নিশ্চিতভাৱে জনতা মানে সন্তুষ্ট আছে আৰু সেইকাৰণে সমগ্ৰ ভাৰতবৰ্ষত এক পৰিৱেশ হৈছে মোদীময় পৰিৱেশ আজি অসমতো হৈছে দৰং ওদালগুৰিতো হৈছে শোণিতপুৰতো হৈছে বিশ্বনাথতো সকলোতে একেটাই পৰিৱেশ আৰু এই পৰিৱেশত মোদী ডাঙৰীয়াৰ কোন নেতা আছে মোদী ডাঙৰীয়াক কম্পিট কৰিব পৰা ইণ্ডিয়াত এতিয়া কোনোবা নেতা আছে নেকি ভাৰতবৰ্ষৰ কোনোবা নেতা আছে দেখিছে যে ভাৰতবৰ্ষত যোৱাটো মাৰিলো আমি মাৰাথান মিটিং
এনে ৱাল কভাৰত দিয়া এটা পৰিৱেশৰ সূচনা নাই, বিৰোধীয়ে নাই। গতিকে সেই আমাৰ এখন পঞ্চায়ত সভাতে 2-3 হাজাৰ মানুহ হয়। খেলখন জমি উঠা হয় নিৰ্বাচন তুমি চব একপক্ষে হৈ গৈছে নাই, বিৰোধী নাই, নিমা আমাৰ পৰিৱেশ। আপোনালোকৰ কোনোবাখিনিত ইলেকশ্যন বুলি লৈ যিটো থাকিব লাগে সেইটো নোহোৱা হৈছে নেকি? সেইটো আমি প্ৰতিটো নিৰ্বাচনে চিনচিয়াৰলি লওঁ আৰু সেই নিমিত্তে আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ অসমতে আমাৰ প্ৰতিজন কাৰ্যকৰ্তা উঠি পৰি লাগিছে। অৱশেষত কিমানখন পাব আপোনালোকে? এতিয়ালৈকেতো আমাৰ 14খনে আশা কৰিছো।